নমস্কাৰ, মই কমল দাসে আপোনালোকক সকলোকে মোৰ চেনেলটিলৈ স্বাগতম জনালোঁ। আজি বনালোঁ গাখীৰ আৰু আটাৰ লাডু। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো চাই ভাল পালে লাইক, ছাবস্ক্ৰাইব, কমেণ্ট কৰি জনাব কেনেকুৱা পালে। এতিয়া আৰম্ভ কৰোঁ ভিডিঅ'টো। প্ৰথমে ৰেডি কৰিলোঁ আটা, চেনি লৈছোঁ, গাখীৰ লৈছোঁ, ঘি লৈছোঁ, ড্ৰাই ফ্ৰুট লৈছোঁ, কাজু, কিচমিচ, আলমণ্ড। গোটেইখিনি ৰেডি কৰি লোৱাৰ পিছত গেছটো অন কৰি ভাজি লোৱা হ'ব। ঘি দিছোঁ 3 চামুচ। ঘি সলনি ৰিফাইন দিব পাৰে। ঘিখিনি গলি যোৱাৰ পিছত আটা অলপ অলপ দি লৰাই ভাজি লোৱা হ'ব। আটাখিনি প্ৰথমে মিক্স কৰি দিলোঁ ঘিৰ লগত। গেছৰ পাৱাৰটো মিডিয়াম পাৱাৰত ফ্ৰাই কৰি লোৱা হ'ব 9 মিনিটমান। মিডিয়াম পাৱাৰত ফ্ৰাই কৰিব লাগে যাতে জ্বলি নাযায়। এনেকৈ লৰাই ফ্ৰাই কৰি লোৱা হ'ব। আশীৰ্বাদ আটা ল'ব লাগে, তেতিয়া কোমল হয়, লাডু খাবলৈ বহুত ধুনীয়া হয়। খোলা আটা ল'লে ইমান ধুনীয়া নহয়। এতিয়া লৰাই আছোঁ, এই ধৰণে লৰাই 9 মিনিটমান ভাজি লৈছোঁ। প্ৰথমে ভাজি লৈ ড্ৰাই ফ্ৰুট মিক্স কৰি দিয়া হ'ব। এতিয়া ড্ৰাই ফ্ৰুটকেইটা কাটি ল'ম। কাজু, আলমণ্ড, কিচমিচ মিহি মিহিকৈ কাটি ল'লোঁ। কাটি লৈ আটাৰ বেটাৰখিনিত মিক্স কৰি দি আকৌ ভাজি লোৱা হ'ব। আটাৰ বেটাৰখিনি 4 মিনিটমান ভাজি ল'ম। আকৌ গেছৰ পাৱাৰটো মিডিয়াম পাৱাৰ কৰি ভাজি ল'ম যাতে জ্বলি নাযায়। এনেকৈ লাহেকৈ লৰাই ভাজি লোৱা হ'ল 4 মিনিটমান। এতিয়া গেছটো অফ কৰি দিলোঁ। অলপ ঠাণ্ডা হ'বৰ কাৰণে লৰাই দিছোঁ। লৰাই দি 5-7 মিনিট কাৰণে ৰাখি দিয়া হ'ব। এতিয়া ৰাখি দিলোঁ। এতিয়া চচপেন এটা লৈছোঁ। চেনি চিৰাপখিনি বনাই ল'ম। পানী 50 গ্ৰামমান দিছোঁ। চেনিখিনি ডাঠ কৰিম। চেনি 200 গ্ৰামমান লৈছোঁ। আটা বেটাৰ লৈছিলোঁ 1 পোৱা। চেনি অলপ কম দিছোঁ, বৰাবৰ দিয়া নাই। এতিয়া চেনিখিনি ধুনীয়াকৈ গলাই লোৱা হ'ব প্ৰথমে। এতিয়া গাখীৰ অলপ দিছোঁ। চেনি চিৰাপখিনি চাফা কৰিব পাৰে গাখীৰ দিলে। এতিয়া লৰাই থকা হ'ব যাতে চেনিখিনি গলি যায়। এই ধৰণে লৰাই চেনিখিনি গলি গ'ল। এতিয়া ভালদৰে বইল হ'ব দিম। চেনিখিনি অলপ পানী দিছোঁ। চেনি চিৰাপখিনি চাফা কৰি ল'ম। চাফা কৰি লোৱাৰ পিছত বইল হ'বলৈ দিম। চেনিখিনি বইল হোৱাৰ পিছত চেনি চিৰাপখিনি ডাঠ হৈ যাব। এই ধৰণে বইল হ'ব দিছোঁ। বইল হোৱাৰ পিছত এতিয়া চেক কৰিম। চেনিখিনি ডাঠ হৈ গ'ল। এতিয়া ৰেডি হ'ব হৈছে। হাতত লাগি গৈছে চেনিখিনি ডাঠ হ'ল। এতিয়া আটাৰ বেটাৰখিনিৰ লগত মিক্স কৰি দিয়া হ'ব চুগাৰ চিৰাপখিনি। ধুনীয়াকৈ মিক্স কৰি দিলোঁ চেনি চিৰাপ আৰু আটা বেটাৰখিনি। এই ধৰণে মিক্স কৰি দিয়া হ'ল। মিক্স কৰাৰ পিছত গাখীৰ মিক্স কৰি দিম। 1 কাপ গাখীৰ লৈছোঁ, গৰু গাখীৰ। পেকেট গাখীৰো ল'ব পাৰে। গৰু গাখীৰখিনি মিক্স কৰি দিয়া হ'ল। গাখীৰ দিলে বেছি ধুনীয়া হয় খাবলৈ লাডু। আটাৰ লাডু বহুত কোমল আৰু বঢ়িয়া হ'ব। এতিয়া গেছটো অন কৰি অলপ সময় 6 মিনিটমান ভাজি ল'ম। আকৌ গাখীৰ দিয়াৰ পিছত গাখীৰৰ পানীৰ পৰিমাণ শুকাই দিম। গেছৰ পাৱাৰটো মিডিয়াম পাৱাৰত আকৌ ভাজি ল'ম 6 মিনিটমান। এনেকৈ লাহেকৈ লৰাই থাকিম যাতে তলত জ্বলি নাযায়। লৰাই থাকিব লাগে এনেকৈ, যাতে জ্বলি যোৱাৰ চান্স থাকে। এতিয়া ঘি 1 চামুচ দি দিছোঁ। ঘি অলপ কমিছিলে। ঘি 1 চামুচ দি আকৌ ভালদৰে মিক্স কৰি ভাজি লোৱা হ'ল ধুনীয়াকৈ। এই ধৰণে বনাব পাৰে, সহজতে বনাব পাৰি আটাৰ লাডু। এতিয়া চেক কৰি চাম ধুনীয়াকৈ বান্ধ খাইছে। আটা অলপ লৈ এতিয়া ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিম। গেছটো বন্ধ কৰি দিলোঁ। 3 মিনিটমান ৰাখি দিম। অলপ লৰাই দিছোঁ যাতে ঠাণ্ডা হৈ যায়। ঠাণ্ডা হ'লে লাডু বনোৱা আৰম্ভ কৰিম। এতিয়া চাইছোঁ অলপ ঠাণ্ডা হৈছে। উলিয়াই লোৱা হ'ব প্লেট এখনত। প্লেটখনত ৰাখি দিলোঁ।
গাখীৰ দিয়াৰ পিছত লাডু বনোৱা আৰম্ভ কৰিম। এতিয়া দুটা দুটাকৈ বনাম, এটা এটাও বনাব পাৰে। এই ধৰণে হাতত লৈ গোল কৰি দিব লাগে লাষ্টত, তেতিয়া ধুনীয়া হয় লাডুটো চাবলৈ। এনেকৈ গোল কৰি দিব লাগে। অলপ ডাঙৰ ডাঙৰকৈ বনাইছোঁ, বেছি সৰু বনোৱা নাই। চাহৰ লগত বহুত ধুনীয়া হয় খাবলৈ, ঠাণ্ডা দিনৰ কাৰণে। আটাৰ লাডু ড্ৰাই ফ্ৰুট দি বনালে বহুত টেষ্টি হয়। এই ধৰণে গোটেইখিনি বনাই লোৱা হ'ব। এনেকৈ বাকী থকাকেইটাও বনাই ল'ম। আটাৰ লাডু চাহৰ লগত খাবলৈ বহুত ভাল। এনেকৈ বনালে বিহুৰ সময়ত বনালে বেছি ভাল হয়। আলহী আহে ঘৰত যেতিয়া, আটাৰ লাডু বহুত সোনকালে বনাব পাৰে, বেছি সময় নালাগে। বেছি ঘি নহ'লে ৰিফাইন দিব পাৰে, ৰিফাইন দিও বনাব পাৰে। এতিয়া দেখাইছোঁ এনেকৈ। ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিম। অলপ সময় ৰখাৰ পিছত প্লেটত সজাই দেখাই আছোঁ কেনেকুৱা হৈছে। বন্ধুসকল, আটা আৰু গাখীৰৰ লাডু বনাইছিলোঁ, এতিয়া দেখাওঁ ভাঙি পেলাই। বহুত ধুনীয়া হৈছে, নৰম। এনেকৈ বনাই খাব পাৰে, সহজতে বনাব পাৰে। ড্ৰাই ফ্ৰুট আছে লগত, এতিয়া ভাঙি দেখাওঁ। বহুত ধুনীয়া হৈছে, নৰম। অলপ খাই চাওঁ, বঢ়িয়া হৈছে। ভিডিঅ'টো চাই ভাল পালে লাইক ছাবস্ক্ৰাইব কৰি দিব, লগতে কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে ভিডিঅ'টো। আজিলৈ আহিছোঁ, বাই বাই। নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ সকলোকে।